বন্ধুসকল মই ললিত কুমাৰ নাথ আপোনালোকে চাইছে ফাৰ্মাৰ লাইফ আসাম আজি আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'টোত আপোনালোকক মই একদম অৰিজিনেল ফুল বিটৰ চিৰহি কিছুমান পোৱালি দেখাম য'ত তিনিটা মতা পোৱালি আছে আৰু তিনিজনী মাইকী পোৱালি আছে এখন আচলতে মোৰ গৰু ফাৰ্মখন তাত মোৰ চেলৰ ছাগলীখিনি মই ইয়াতে ৰাখোঁ তাতো অলপমান চেলৰ ছাগলী আছে য'ত বাৰবাৰীখিনি এক্সট্ৰাকৈ থাকে ইয়াত চিৰহিখিনি এক্সট্ৰাকৈ থাকে আৰু বিটেলৰ আৰু কিছুমান মিক্স ব্ৰিড আছে তাত বৰখিনি এক্সট্ৰাকৈ চব এক্সট্ৰা এইখিনি যিখিনি মানে মোৰ চিৰহি হয় চিৰহিখিনি মোৰ ইয়াত আছে আপোনালোকে চিৰহিখিনি চাওক এইখিনি 7 মাহ 8 মাহৰ পোৱালি হয় চব 7 মাহ 8 মাহৰ আৰু খুব ধুনীয়া সেই পিনে গুজৰি দুটা আছে চাওক একদম পুৰা ধুনীয়া পিয়ৰ টিট গুজৰি দুটা চাওক এই দুটা গুজৰি মেল হয় এই দুইটা মেল হয় তাৰপিছত এইপিনে এটা চিৰহি খুব ধুনীয়া মেল চাওক এইটো খুব ধুনীয়া মেল হয় এইটো চিৰহি চাওক খুব ধুনীয়া মেল পোৱালি হয় পিছত আকৌ এজনী মই আপোনালোকক দেখাইছোঁ এজনী ফিমেল হয় মেলটোতকৈ অলপমান ডাঙৰ হয় ৱেটতো বেছি আছে তাই অলপমান ডাঙৰ হয় সিফালে এজনী ফিমেল আছে তাই অলপমান ডাঙৰ হয় তাই গুজৰিত হয় তাই এইজনীতকৈ এইজনী দেখাইছিলোঁ এজনীকৈ ডাঙৰ হয় সিফালে সেইজনী এজনী আছে মাজতে পেটত অকণমান বগা থাকাকৈ সেইজনী তো সিহঁতে এনেকৈ খাই আছে ইয়াত এনেকৈ বৰ্তমান সিহঁতে এনেকৈ থাকে ৰাতি বহুত ডাঙৰ হেৰিত নাৰাখোঁ মই কাৰণ কিছুমানে ভাবে কি ছাগলী ফাৰ্ম কৰিবৰ কাৰণে একদম ডাঙৰ একদম বিল্ডিং এটা বনাব লাগিব তাৰপিছত ছাগলী সোমাব লাগিব এনেকুৱা একো নহয় একদম চিম্পলকৈ থওঁ বিশেষ চুৰটোৰ হোৱা একো সম্ভাৱনা ইয়াত মানে মোৰ ঠাইত কুকুৰ আছে কুকুৰৰ কাৰণে কোনো সম্ভৱেই নহয় ৰাতি মোৰ কুকুৰ এয়া থাকে তো এইটোতে ৰাখোঁ মই চাওক এইটোত মই ৰাখোঁ মোৰ চিৰহিখিনি এইটো ঘৰত তো মানুহে ক'ব কি ললিত দা ছাগলী ফাৰ্ম কৰিবৰ কাৰণেতো একদম মানে ঘৰ বনাব লাগিব চাং বনাব লাগিব একো কথা নহয় মই খেৰ পাই দিওঁ এইপিনে খেৰ ধুনীয়াকৈ শুই যায় ৰাতিপুৱা উলিয়াই দিওঁ ৰাতিপুৱা এইপিনে ঘূৰি থাকে সেনেকুৱা হয় বাকী এই গৰু দেখিছে এইপিনে ৰামুৱে খাই আছে তো অল অভাৰ অসম ডেলিভাৰী আছে এই ভাইটিয়ে ঘৰটো বনাই আছে তো ভাইটি ফাৰ্মতে ভাইটি ঘৰটোতে ৰাখি আছোঁ ছাগলীখিনি বৰ্তমান অল অভাৰ অসম ডেলিভাৰী আছে এতিয়া গোটেইকেইটা মেলকেইটা হয় চাওক গোটেইকেইটা মেলকেইটা হয় এইকেইটা মেলকেইটা হয় তো সেইজনী মোৰ বড় F1 পোৱালি হয় সেইজনী বড় F1 পোৱালি হয় কিন্তু তাই আজিৰ তাৰিখত ইমান দিন গাভিনী হ'ব লাগিছিলে তাই এই সোঁপানে ভৰিখন বাইক এখনে খুন্দা মাৰি ভাঙি দিয়াৰ পিছত তাইৰ গ্ৰথটো ৰখি গ'ল ৰখাৰ পিছত মৰিব বুলি ভাবিছিলোঁ তাৰপিছত ইয়ালৈ লৈ আহিলোঁ আহি তাইক লাহেকৈ ট্ৰিটমেণ্ট কৰি ভৰিটো বান্ধিলোঁ তাই কম বয়স আছিলে কাৰণে তাই সেইটো জইন হৈ গ'ল বাকী এই কুকুৰকেইটা ইয়াত ৰাতি চিকিউৰিটিৰ কাৰণে থাকে এইটো নাম জেক বহুত চুৰ হয় কালি হাঁহ এজনী খাই দিলে মাৰি আৰু জেৰি বুলি কোৱা এজনী মানে দুইটা বহুত চুৰ হয় আৰু সেইদিনাখন 12টা চীনা হাঁহৰ কণী খাই দিলে মানে উমনি দিবলৈ কাৰণে থৈছিলোঁ সেইকেইটা খাই দিলে আৰু এইটো পাণ্ডে কাম আচ্ছা বেটা পাণ্ডে এই মাত্ৰ কোবাই উঠি যোৱা যে সেইকাৰণে ভয়তে একদম টিপ খাই আছে এই মাত্ৰ কোবালোঁ সিহঁতক মই এইটো পাণ্ডে হয় জেৰে সেইজনী এজনী চুৰনি হয় আপোনাৰ এই বেছি কালি আপোনাৰ চীনা হাঁহ এজনী একদম কণী পাওঁ মানে বাঁহ বনাই আছিলে তাই কণী পাৰিবৰ কাৰণে সেইজনী আপোনাক খাই দিলে আৰু উমনি দিবৰ কাৰণে কণীকেইটা গোটেইকেইটা ধুনীয়াকৈ বহাই পেলাই থৈছিলোঁ 12টা কণী সেইকেইটা খাই দিলে সিহঁতে কুকুৰ এনেকুৱাই আপোনাৰ তো হ'লেও ইহঁতে নহ'লেই নহয় কাৰণ আমাৰ এইখিনিত চোৰৰ এলেকা হয় খুব গৰু চোৰ হয় আমাৰ এইফালে তো সেইকাৰণে মানে কুকুৰ ৰাখাব সেইজনী সেইজনী চোৰনীজনী চীনা হাঁহ এটা পূৰা খাই দিছে এটা কমচে কম 2 কেজি ওজনৰ চীনা হাঁহ সেইজনী জাৰ্মান চেফাৰ্ড হয় তাইও তো সেইটোৱে ইমানখিনি আছিল আজি ভিডিঅ'টো যদি কোনোবাই ছাগলী লওঁ বুলি ভাবে তো মোক কণ্টেক্ট কৰিব আপোনালোকে পাই যাব চিৰহিত আছে বাৰবাৰীত আছে বিটেলত আছে বড়ত আছে যি লাগে আপোনালোকক যেনেকুৱা লাগে যি ব্ৰিড লাগে এই চুৰনি এইজনী দেখিছে ব্লেক জাৰ্মান চেফাৰ্ডত হয় এইজনী চালা মানে এটা হাঁহ খাই দিছে তোৰ মায়ে ভাগৰ হাঁহ হয় মায়ে মানে আনি থৈছিলে 4টা হাঁহ খাই দিলে এটা আপোনাৰ এতিয়া কি কওঁ মাক বাকী এইকেইটা চাওক সেইকেইটা এই ভাইটি ঘৰটো বনাই আছে এইটো চিৰিটো বনাব লাহেকৈ মই গৰুখিনি এইখিনিতে ৰাখোঁ এইটো ভাইটি ভাগৰ মাটি হয় অকণ মানে আমি 3টাটো সিপেনে একদম কিনাৰটো মই বনাইছোঁ মাজতো সৰু ভাইটিয়ে বনাই আছে যিটো CSFত চাকৰি কৰে এইটো মাজু ভাইটিয়ে বনাই আছে যিটো SSBত চাকৰি কৰে একে কিনাৰটো একে পুৰণা ঘৰটোতো মই বনোৱা হয় দেউতা ঘৰ বুলি ক'লে বাৰজেফ এটা আছিলে আগতে তো এইকেইটা হয় ছাগলী আপোনালোকক অলপমান ঘৰৰ কথাও কৈ দিলোঁ ঠিক আছে আজি ভিডিঅ'টো চাই ভাল লাগিল যে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল থেংক ইউ অল দ্য বেষ্ট আৰু ছাগলী লাগিলে কণ্টেক্ট কৰিব